Hey guys, কি খবৰ আপোনালোকৰ আশা কৰি সকলোৱে ভালে আছে আৰু মোৰো ভাল খালি অকমান মাতটো ভাঙি আছে আপোনালোকে সাকি বুজি পাইছে আৰু আজি মই আপোনালোকৰ লগত শেয়াৰ কৰিম কেইটামান ফাউন্ডেশন যেহেতু গৰমৰ দিন চলি আছে আৰু সবৰে স্কিনত হেতুৱে প্ৰবলেম থাকে অয়েল মানে কিবা এটা লগালে মানে ফাউন্ডেশন অয়েলি হৈ যায় তো এটো প্ৰবলেম থাকে মোৰো হয় এটো প্ৰবলেম তো এটো প্ৰবলেম দূৰ কৰিবৰ কাৰণে মই কেইটামান ফাউন্ডেশন লৈ আইছো যেকিটা মানে অয়েলি স্কিনৰ কাৰণে ভাল হ'ব তেন্তে বলক ভিডিওটো স্টাৰ্ট কৰো আপোনালোকে ভালকে চাব হেকলৈকে চাব এগিটাৰ কোনোবাটো ডেইলি ওয়্যাৰ কৰিব পাৰে কোনোবাটো পাৰ্টি কাৰণে ভাল হয় আৰু কোনোবাটোত SPF ও আছে সবতকে প্ৰথম ফাউন্ডেশনটো হল Maybelline Fit Me Matte Plus Poreless Foundation এই ফাউন্ডেশনটো মোৰ বহুতে ফেভাৰিট হয় মই বহুত বছৰ ধৰি এইটো ফাউন্ডেশন লগাইছো আৰু স্কিনত এটা মানে স্মুথ ফিনিশ দিয়ে অয়েলি স্কিনৰ কাৰণে বিৰাট ভাল হয় আৰু কি হয় মানে এটো লগালে এটো ম্যাট ফিনিশ হয় কিন্তু লগালে একদম স্কিনখন ডাল নেদেখি এটা ভেলভেটি স্মুথ ফিনিশ এটা দিয়ে মোৰ মানে অয়েলি স্কিনৰ একদম বেষ্ট ফ্ৰেন্ড হৈ গৈছে আৰু টেক্সচাৰটো ইমান লাইট ওয়েটেড হয় যে লগালে মানে গমে নাপায় যে কিবা লগাইছো এটো ফাউন্ডেশনৰ বেনিফিট হৈছে ম্যাট লুক দিয়ে পোৰছক ব্লাৰ আউট কৰে তাৰ পিছত এটা no oil look দিয়ে আৰু ইয়াৰে মোৰ শেডটো হৈছে 128 এটো প্ৰাইসটো আপোনালোকে অনলাইন চালে 600-700 ভিতৰত পাই যাব আৰু সদায় যদি লগাব বিচাৰে সদায় লগাব পাৰে যদি অফিস যায় কলেজ যায় আৰু সৰু হুৰাকে পাৰ্টিও এটেন্ড কৰিব পাৰে এটো লগাই 6 পৰা 7 ঘণ্টা লৈকে আৰামছে থাকিব Second numberত আহিব Lakme Forever Matte Foundation এই ফাউন্ডেশনটো বিৰাট ভাল ফাউন্ডেশন এটা অয়েলি স্কিনৰ কাৰণে যদি আপুনি ধৰক বহুত বেছি হেভি বা বহুত বেছি লাইট নিবিচাৰে তেনে ক্ষেত্ৰত এই ফাউন্ডেশনটো এটা ন্যাচাৰাল ফিনিশ দিয়ে এইটো ফাউন্ডেশনৰ বেনিফিটস বিলাকো বিৰাট ভাল কাৰণ স্কিনৰ শেডৰ লগত ধুনিয়াকে ব্লেন্ড হৈ যায় আৰু ইয়াৰে কভাৰেজটো আপুনি লাইট টু মিডিয়াম কভাৰেজ পাব আপুনি যদি কলেজত যায় নহলে বা কেতিয়াবা বজাৰত উলাই যায় তেতিয়া হলে এই ফাউন্ডেশনটো লগাইও আপুনি যাব পাৰে একদম লাইট ওয়েটেড হয় যেহেতু এনেটো এইটো ফাউন্ডেশনৰ দামটো 200 হ'ব তথাপি আপোনালোকে অনলাইন চেক কৰি লব তাতে কম বেছি হৈ থাকে প্ৰায় 3 নম্বৰত এইটো ফাউন্ডেশন Blue Heaven Hyper Matte Foundation ইয়াতে SPF পাব SPF 25 PA+++ তো আপুনি যদি মানে গৰমৰ দিনত বাহিৰত উলাই যায় ৰ'দত বাহিৰত উলাই যায় তেতিয়া হলে এই ফাউন্ডেশনটো লগাইও আপুনি যাব পাৰে যেহেতু ইয়াতে SPF পোৱা যায় আপোনাৰ অয়েল কন্ট্ৰোল কৰিব ব্ৰেকআউটস কন্ট্ৰোল কৰিব ফটো ফিনিশ ম্যাট লুকৰ কাৰণে এটো ভাল হয় জিবিলাকে একদম ফুল কভাৰেজ তাৰপিছত লং লাস্টিং আৰু পাৰ্টি পাৰফেক্ট লুক এটা বিচাৰে তেওঁলোকৰ কাৰণে এই ফাউন্ডেশনটো পাৰফেক্ট হ'ব এটো হৈছে Maybelline Super Stay 24 hour full coverage foundation 800-900 ভিতৰত পাই যাব এটো ফাউন্ডেশন আপুনি যিকোনো ফটোশুট আৰু ফাংশনৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে যেহেতু এটো এটা ফুল কভাৰেজ ফাউন্ডেশন এটো লগালে আপুনি তাৰ পিছত কনসিলাৰো লগাব নালাগে একদম কম মানে কোয়ান্টিটি লগোৱাৰ পিছতে একদম ধুনিয়া কভাৰেজ পাব এনেটো ইয়াতে লিখা আছে 24 আৱাৰ্স ষ্টে কৰে বুলি তথাপিটো মই 10 ঘণ্টা লৈকে লগাই পাইছো তেতিয়ালৈকে খুব ধুনিয়াকে ষ্টে কৰিছিলে ফিনিশিং টু ম্যাট হলেও কিন্তু কেকি নহয় এটো আপুনি পাৰ্টি যিকোনো ইভেন্টস ফটোশুট যিকোনো মানে লং ইভেন্টসৰ কাৰণে এটো ইউজ কৰিব পাৰে যদি বহুত বেছি ড্ৰাই যেন পাই লগাওতে তেতিয়া হলে আপুনি তাত অকমান ময়শ্চাৰাইজাৰ নহলে বা লিউমি ক্ৰীম লগাই মিক্স কৰি লগাব তেতিয়া একদম ধুনিয়া ভেলভেটি ফিনিশ মানে ম্যাট স্মুথ ফিনিশ এটা পাব 5 নম্বৰত আহিব এটো Wet n Wildৰ Photo Focus Foundation Matte Foundation Normal to oily skinor কাৰণে এই ফাউন্ডেশনটো বেস্ট হয় গৰমৰ দিনকিটাৰ কাৰণে বহুত কামত আহিব যদি আপুনি এটা ম্যাট ফটো ফিনিশ লুক এটা বিচাৰে গৰমৰ দিনত তেতিয়া হলে এই ফাউন্ডেশনটো আপোনাৰ লগত ৰাখিব পাৰে শাইন কন্ট্ৰোল কৰিব আৰু পোৰছক ব্লাৰ কৰিব আৰু কভাৰেজটো বিল্ডেবল হয় নেট কোয়ান্টিটি ইয়াতে 30 ml লিখা আছে এইটোৰ দাম MRP 700 লিখা আছে ইয়াতে অনলাইন আপোনালোকে চাই লব পাৰে তাতে ডিসকাউন্ট এইবিলাক চলি থাকে তো একিটা হৈছে মোৰ ফেভাৰিট টপ 5 অয়েলি স্কিনৰ কাৰণে ফাউন্ডেশন যেকিটা মই নিজে ইউজ কৰিছো নিজে টেস্ট কৰিছো আৰু কিনিছো মানে ৰিপাৰচেজ কৰিছো যদি আপুনি মানে অয়েলৰ পৰা মানে একদম মানে শান্তি লাগি গৈছে
পুৰা অইলি স্কিন তেতিয়াহ'লে আপুনি ইয়াৰে যিকোনো এটা আপোনালোকে ট্ৰাই কৰিব পাৰে মানে চকু মতি ট্ৰাই কৰিব পাৰে বিৰাট ভাল ফাউণ্ডেশ্যন হয় আৰু ট্ৰাই কৰি কেনেকুৱা পায় প্লিজ মোক কমেণ্টত জনাব তেন্তে আজিলৈ আহিছোঁ ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক কৰিব আৰু পেজটো ফ'ল' কৰি থৈ দিব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকৰ কাৰণে বনাই থাকোঁ তেনেহ'লে আজিলৈ আহিছোঁ ফ্ৰেণ্ডছ আৰু লগ পাম আৰু এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে সকলোৱে ভালে ভালে থাকক বাই বাই